thinking of the society that the Brahmins then has not been able to cater their needs since long. It's been established in a new way, and we are very much eager to build a very good relationship, and of course build it with Nirmal Cards. And I would like to congratulate everyone for this very new and innovative card. And actually it is an evolutionary card segment in the market. So thank you everyone. And I would again like to request Nirmal Cards to establish a very good relationship with খুব ধুনীয়া গাড়ী এখন আজি মুকলি কৰা হ'ব টাটা কাৰ্বি। মই বহুত বেছি এক্সাইটেড হৈ আছোঁ আচলতে গাড়ীখন চাবলৈ, কাৰণ গাড়ীৰ প্ৰতি মোৰ অকণ উইকনেছ আছে আৰু তাতে টাটাৰ গাড়ী বহুত বেছি ভাল লাগে। আৰু আমি সকলোৱে জানো টাটাৰ গাড়ী কিমান ছেভ হয়, আৰু লগতে ইলেক্ট্ৰিক ভেহিকেল যিটো আমাৰ কাৰণে এতিয়া বহুত প্ৰয়োজনীয় হৈ পৰিছে, কাৰণ আমি সকলোৱে জানো যে ইলেক্ট্ৰিক ভেহিকেলৰ পৰা আমাৰ প্ৰদূষণটো বহুত কম হ'ব। গতিকে মই ভাবোঁ আমি সকলোৱে এতিয়া ইলেক্ট্ৰিক গাড়ী ল'ব লাগে, আৰু ময়ো ভাবি আছোঁ যদি ভগৱানে কৰে ল'ব পাৰিম। আৰু এতিয়া মই বেছি নকওঁ, তেনেকৈ কথা কোৱাৰ অভ্যাস নাই আৰু গাড়ীখন দেখাও নাই মই। এতিয়া মই গাড়ীখন চাবলৈহে বহুত বেছি এক্সাইটেড হৈ আছোঁ। আৰু লগতে মই আজি টাটা মটৰ্ছৰ সকলোকে শুভকামনা জ্ঞাপন কৰিছোঁ আজি এই শুভ দিন। যদি ভগৱানে বিচাৰে সকলো ঠিকে থাকে মোৰ গাড়ীখন বহুত ভাল লাগিছে, মই ল'ম। এইখন হৈছে আপোনাৰ টাটাৰ এখন ডাইনামিক ডিজাইনৰ গ্ৰেট ইঞ্জিনিয়াৰিঙৰ এখন গাড়ী, টাটা কাৰ কুপে বুলি কোৱা যায়। কুপে একচুৱেলি আপুনি যদি এইটো ডিজাইন ফিলচফি আছে, এইটো মোৰ দেন 1 crore এবভ আপোনাৰ প্ৰাইজিং হয়। যিবিলাক প্ৰিমিয়াম লাক্সাৰী ব্ৰেণ্ডৰ কোম্পানী আছে তাতে বনায়। ফৰ দ্য ফাৰ্ষ্ট টাইম ইন ইণ্ডিয়া টাটা মটৰ্ছে এইখন কুপে বনাইছে উইদিন দ্য 20 lakhs প্ৰাইজ ব্ৰেকেটৰ ভিতৰত। প্ৰথম আমাৰ এইখন ইভি হিচাপে আজি আহিছে। নেক্সট ফেজত আমাৰ পেট্ৰল আৰু ডিজেল এই গাড়ীখন আহিব টাটা কাৰ। এইখনৰ প্ৰাইজিঙৰ যদি কথা কওঁ, এইখনৰ ইভিখনৰ প্ৰাইজিং ষ্টাৰ্ট হ'ব আপোনাৰ 17.21 lakhs। আৰু আপোনাৰ গাড়ীখনৰ যদি ফিচাৰ্ছৰ কথা কওঁ, গাড়ীখনত 26.3 টাচ স্ক্ৰীন ইনফৰটেইনমেণ্ট ছিষ্টেম আছে, লেভেল 2 এডাছ আছে আপোনাৰ অট'মেটিক, অভিয়াছলি ইভিও অট'মেটিক গাড়ী হয়। আপোনাৰ মেক্সিমাম মাইলেজ মানে আপোনাৰ ৰেঞ্জ যদি আপুনি এবাৰ চিংগল চাৰ্জ কৰে 585 কিলোমিটাৰ ৰান কৰি, মানে আপুনি যদি গাড়ীখন ঘৰত চাৰ্জ কৰে ফুল চাৰ্জ হয়, এবাৰ চাৰ্জিং ঘৰত 600 to 700 rupees আপোনাৰ আহিব। তাৰ এগেইনষ্টত আপুনি 585 কিলোমিটাৰ, মানে আপুনি ডিব্ৰুগড় ক্ৰছ কৰি যাব 700-700 টকাৰ ভিতৰত। ঠিক আছে, এই গাড়ীখনৰ এইটো এটা মেইন বৈশিষ্ট্য হয়। আৰু আজিৰ দিনত যিহেতু আমি পৰিৱেশৰ প্ৰতি যথেষ্ট সচেতন, তাৰ লগত সামঞ্জস্য ৰাখিব টাটা এই গাড়ীখন উলিয়াইছে। আৰু আমাৰ যিখিনি পাব্লিক, যিখিনি আমাৰ ক্ৰেতা, আমি ভাবোঁ এই গাড়ীখন আদৰেৰে গ্ৰহণ কৰি ল'ব। ইয়াতে কালাৰ আপোনাৰ 3টা কালাৰ।